রূপহীহাটের হাতিপুকুরিতে গরু চুরিতে ব্যবহৃত একটি গাড়ি বাজেয়াপ্ত করে পুলিশ। রূপহীহাটের হাতিপুকুরিতে গরু চুরিতে ব্যবহৃত বিলাসী বাহন বাজেয়াপ্ত। গড়াজান পুলিশ বাজেয়াপ্ত করে এই বাহন। রাতে গৃহস্থের ঘর থেকে গরু চুরি করতে এসেছিল চোরের দল। পুলিশ এবং স্থানীয় জনগণের সহযোগিতায় গাড়িটি বাজেয়াপ্ত করা হয়েছে, যদিও পালিয়ে যেতে সক্ষম হয়েছে চোরের দলটি। AS02AD 9567 নম্বরের সুইফট গাড়িটি ওয়াহিদুর রহমান নামে চোর চালিয়ে যাচ্ছে দীর্ঘদিন থেকে। স্থানীয়দের মতে এই গাড়িটি আগেও কয়েকবার চুরিকাণ্ডে ব্যবহৃত হয়েছে। যদিও পুলিশকে এই বিষয়ে অবগত করানো হয়েছিল, তবে কোনো ধরনের বিশেষ কিছু সুফল পাওয়া যায়নি। হয়, এইটো মানে ইয়াত এটা চক্ৰ আছে। ইয়াত দুটামান ল'ৰা আছিলে আৰু দুই এটা জোক হৈছে আমি গম পোৱাত। আজি ৰাতি অন্তত 2টা বজাত ডুমডুমৰ পৰা 3টা গৰু চুৰি হৈছে। এইটো মোৰ শহুৰেকৰ ঘৰৰ পৰা। পিছত মই ফজৰ নামাজ পঢ়ি ৰাতিপুৱা যেতিয়া উঠিছোঁ, এই গাড়ীটো আহিছে। তেতিয়া মোৰ অলপ সন্দেহ হৈছে। মই 2-3টা ল'ৰাক মই আনটোৰ ল'ৰাক সুধিলোঁ, উঠিব দিলোঁ যে এইটোক ধৰিব লাগে। অলপ পিছতে বাইক এটা আহিল, R15 বুলি বাইক এটা আহিল। এইটো বাইকত 2টা মানুহ আছে। মই জনাত এই 2টা মানুহ সেই চোৰ দুটাৰ লগত জড়িত আছিলে। সিহঁতৰ কেছকাল কিবা লাগিছে, পইচাৰ ভাগ বতৰা লৈ পেলাই লগে লগে পুলিচ ইনফৰ্ম কৰিছে। গড়াজান থানাৰ পৰা আহি পেলাই হাতীপুখুৰী চাৰিআলি যিটো, সেইটোৰ পৰা এইটো গাড়ী পাইছে। পাই পেলাই দৌৰাই আনি পেলাই এইটো হাতীপুখুৰী মৰলপাৰা বুলি কয়, ইয়াত নি পেলাই গাড়ীটো থৈ চোৰটো ধৰিব পৰা নাই, চোৰটো পলাই গৈছে। এতিয়া মোৰ সন্দেহ হৈছে এই 2টা চোৰ এইটোৰ লগত চাগে জড়িত আছে, নহ'লে সিহঁতে এনেকৈ ইনফৰ্মেশ্যন দিয়াৰ কোনো যুক্তি নাছিলে। যি দুজন মানুহ ইনফৰ্মেশ্যন দিছে তেখেতসকলৰ নাম এটাৰ নাম মই জানো মিজানুৰ ৰহমান, আৰু এটাৰ নাম নাজানো, সেইটো বেলতলি বুলি কৈছে। সেইটো হাতীপুখুৰীতে সেই চোৰটোৰ লগৰ ঘৰটো। কালিও মই সেইটো চোৰৰ লগত দেখিছো। মই এই ল'ৰাটো মানে টকা বগোৱা লৈ পেলাই চোৰৰ মাজত মোৰ সন্দেহ হৈছে কাৰণ ৰাতিপুৱা সিহঁতে খুব আপ ডাউন কৰিছে সেইটো ৰাস্তা দি পেলাই বাইক লৈ পেলাই। অলপ পিছতে এই ঘটনাটো। যোৱাকালিও গৰু চুৰি হৈছে নেকি? যোৱাকালিতো মই গম নাপাওঁ, কিন্তু এইটো ৰাতিত মোৰ শহুৰেকৰ পৰা 3টা গৰু। কি গাড়ী ধৰিবলৈ? চুইফট গাড়ী। তাত গৰু আছিলে মানে গৰু গোবৰ চোবৰ আছে। গৰুটো বিক্ৰী কৰি দিলে, সেইটো লৈ পেলাই বাক বতৰা হৈছে, কেছকাল হৈছে। ধৰিছে হাতীপুখুৰী মৰলপাৰা বুলি কয়, মধ্য হাতীপুখুৰীটো। মানে এইটো ৰাইজৰ সহায়ত গাড়ীখন ধৰা হৈছে? নাই, এইটো চোৰ তাৰ পৰা আৰু ৰাস্তাই নাই। গাড়ী যে এইফালে সোমাই দিছে, পুলিচৰ গাড়ী পিছফালে পিছা কৰি আছে, পুলিচে দৌৰাই লৈ গৈছিলে। সোমাই দি পেলাই লাষ্টত গাড়ী থৈ পেলাই চোৰটো ধৰি পেলাইছে। গড়াজান আউট পোষ্ট। মানে তাৰ পৰা গাড়ীখন দৌৰাই লৈ আহিছে হাতীপুখুৰী সেই চাৰিআলিৰ পৰা দৌৰাই লৈ চোৰে গাড়ীখন এইফালে সোমাই দিছিলে হাতীপুখুৰী। পিছত ইয়াতে মানে ৰাইজৰ সহায়ত পুলিচে ধৰিবলৈ সক্ষম হৈছে। কি ক'ব আপুনি? সঘনাই যিহেতু নাই, এইটোতো বেছি এইটো বিষয়েতো সকলোৱে অৱগত। চোৰৰ চক্ৰটো, এইটো গৰু চোৰৰ চক্ৰটো এতিয়া ডাঙৰ হৈ গৈছে। যুৱক ল'ৰাকেইটাই বেছিভাগ এইটোৰ লগত জড়িত হৈ আছে। আমি সকলোকে আহ্বান জনাওঁ যাতে যাৰ নিজৰ গাঁৱত যিবিলাক সন্দেহজনক এনেকুৱা চুৰি কাৰ্যত জড়িত আছে, চবে অৱগত হৈ পেলাই সামাজিক হিচাপে এটা ব্যৱস্থা ল'ব লাগে। প্ৰশাসনৰ সহায়ত আইনগত ব্যৱস্থা দি পেলাই ইহঁতক কৰায়ত্ব কৰি জেল হাজতত পঠাব লাগে। এইটো 3 নম্বৰ গাড়ী। আগতে এটা মালটানা গাড়ী আমি ধৰি পেলাই দিছিলোঁ, সেইটো গড়াজান থানাত গৈছিলে। পিছত এটা ইটাপাৰা থানাত চুইফট ডিজায়াৰ গাড়ী আছে, এইটো চোৰৰে গাড়ী। সেইটো এতিয়া আকৌ চুইফট। এতিয়া আমি যিমান এই ধৰি দিওঁ, কিন্তু লাষ্টত ৰিজাল্টটো একোৱেই নহয়। আকৌ কেইদিনমান পিছত চুৰি কাৰ্যত লাগি থাকে। নামটো কি আছিলে চোৰটো? এইটো ৱাহিদুৰ ৰহমান বুলি। মানে এজনৰ নামটো গম পাইছো। আজি এজনী আছিলে এইটো গাড়ীত, ৱাহিদুৰ ৰহমান। তাৰ লগত আৰু 3জন আছিলে। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।